হয়, যদিও ৰাজ্যত কোভিড মহামাৰীৰ সংক্ৰমণৰ হাৰ কিছু কমিছে, কিন্তু গ্ৰামাঞ্চলত নতুনকৈ সংক্ৰমণৰ হাৰ বৃদ্ধি পাবলৈ লৈছে, আৰু যাৰ ফলত কিন্তু ইখনৰ পিছত আনখন গাঁও কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰৰ প্ৰশাসনীয় বিভাগসমূহ। মই এখন তেনেকুৱা গাঁৱত উপস্থিত আছোঁ। এয়া হৈছে ওদালগুৰি দৰং জিলাৰ সীমান্তৱৰ্তী হাৰেং গাঁৱত। ইতিমধ্যে প্ৰায় 50জনকৈ ব্যক্তি কোভিডত আক্ৰান্ত হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যি ঘৰে প্ৰতি কণ্টেইনমেণ্ট জ'নৰ ঘৰে প্ৰতি 2000 টকাৰ যি খাদ্য সামগ্ৰী বিতৰণ কৰিবলগীয়া ব্যৱস্থা ইতিমধ্যে সম্পন্ন হৈছে, সেয়া কিন্তু যথেষ্ট নহয়, যাৰ ফলত ঘৰসমূহত খোৱা লোৱা চলাচল কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। বিপৰীতে মই দেখুৱাইছোঁ এখন ভাল লগা ছবি। কণ্টেইনমেণ্ট জ'নত থকা প্ৰতিটো ঘৰৰ প্ৰতিজন পৰিয়ালৰ বিপৰীতে তেওঁলোকে 1000 টকাৰ মূল্যতকৈও অধিক খাদ্য সামগ্ৰী প্ৰতিগৰাকী ব্যক্তিলৈ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে। মোৰ সৈতে সেই বেচৰকাৰী সংস্থাৰ কৰ্মীসকল উপস্থিত আছে। মই অকণমান দূৰৰ পৰাই কথা পাতিম। কি ক'ব, আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিছে অকণমান জনাব। হয়, আমি এইখন হাৰেং গাঁৱত যথেষ্ট মানুহ নতুনকৈ কোভিড পজিটিভ হৈছে। তাৰ ক্ষেত্ৰত আমি গুৰুত্ব দি আমাৰ NGO নিউ বিল ডেভেলপমেণ্ট ছ'চাইটি আৰু আশা এই NGOটিৰ সহযোগত আমি যথেষ্ট উন্নত মানদণ্ডৰ খাদ্য লৈ আহিছোঁ। আৰু এইটো সৌভাগ্যৰ কথা যে এখন ঘৰত যদি 10জন পৰিয়াল আছে, আমি 10জনৰ কাৰণে এটাকৈ খাদ্যৰ কিট যোগান ধৰিছোঁ তেওঁলোকক। যাতে প্ৰতিটো খাদ্য কিটত কিমান টকাৰ মূল্য হ'ব পাৰে? 1500 টকাৰ মূল্যৰ আছে। 3,05,000 টকাৰ খাদ্য আমি ইয়াতে লৈ আহিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ অনুষ্ঠানক সহায় আগবঢ়াইছে নি বেলেগে? হয়, আমি ডেফিনেটলি আমি বেলেগ NGOৰ পৰা বেলেগ ডোনাৰৰ পৰা আমি সহায় সহযোগ ল'ব লগা হৈছে। হিৰণ্য হাজৰিকা আমাৰ এজন ভাল ব্যক্তি, জনা শুনা ব্যক্তি, তেখেতৰ পৰা আমি যথেষ্ট পজিটিভ ৰেছপন্স পাইছোঁ। আৰু আপোনাৰ মৰ্ণিং ক্লাব তেওঁলোকৰ সহায়তো আমি যথেষ্টখিনি সহযোগ লৈ আমি গাঁৱত এইখিনি কৰিব পাৰিছোঁ। আৰু হয়, নিশ্চয়কৈ মই গাঁৱৰ যিসকল ৰাইজ আছে ইতিমধ্যে কৈছোঁৱেই যে কিছু আতংকই বিৰাজ কৰিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম তেনে একাংশ ৰাইজৰ সৈতে। মই আপোনাকো কিছু দূৰত ৰাখি কথা পাতিব বিচাৰিম। হাৰেং গাঁৱত যিহেতু পজিটিভৰ সংখ্যা বাঢ়ি আছে, কণ্টেইনমেণ্ট জ'নো বাঢ়ি আছে, আপোনালোক কিমান সজাগ সচেতন হৈ আছে? আমাৰ মানুহখিনি প্ৰায় সজাগে হৈছে, কিন্তু তাৰে ভিতৰতে 2-1টা দেখা যায় তেওঁলোক সজাগ হোৱা নাই। সেইকাৰণে আমাৰ স্বাস্থ্যবিধি বা চৰকাৰী ফালৰ পৰা কিবা ব্যৱস্থা কৰা হৈছেনে নাই? চৰকাৰী ফালৰ পৰা ব্যৱস্থা কৰা হৈছে। তেওঁলোকক খাদ্য যোগান ধৰিছে। একটাকৈ টোপোলা কোভিড টেষ্ট কৰিব আহিছিলে খৰিয়াবাৰী মেডিকেলৰ পৰা। কোভিড টেষ্ট কৰিছে, 15জন আজি আকৌ পজিটিভ ওলাইছে। হয়, গতিকে এই ধৰণে এজনৰ পিছত আনজনকৈ বৃদ্ধি পায়ে আছে গাঁওখনত। মই যুৱক হিচাপে আপোনাৰ পৰা জানিব খুজিম, যিসমূহ আশাকৰ্মী, স্বাস্থ্যকৰ্মী, প্ৰাথমিক স্বাস্থ্যকৰ্মী, তেখেতসকল ইয়ালৈ আহি আছেনে বাৰু? হয়, তেনেকৈ টেষ্ট কৰিছিলে 21 তাৰিখে। তাৰপিছত মাজে যিখিনি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত আছে তেওঁলোকৰ ঘৰত আহিছে, আৰু পুনৰ তেওঁলোকৰ কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা সদস্যসকল টেষ্ট কৰিছিলে, আৰু সেইখিনিৰ ভিতৰতে নতুনকৈ ওলাইছে। তাৰ স্বাস্থ্য পৰামৰ্শ পাইছে ৰাইজে? স্বাস্থ্য পৰামৰ্শ কণ্টেইনমেণ্ট জ'নত থকাখিনি পাইছে। হয়, নিশ্চয়কৈ কণ্টেইনমেণ্ট জ'নত থকাসকলে স্বাস্থ্য পৰামৰ্শ লাভ কৰিছে, খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু ইয়াৰ বিপৰীতে গাঁওখনৰ যিসমূহ ব্যক্তি কণ্টেইনমেণ্ট জ'নৰ বাহিৰত আছে, যাৰ বৰ্তমানলৈকে নিগেটিভ আছে, গতিকে সেইসকল ব্যক্তিও অতিকৈ সাৱধান হৈ থাকিব লাগিব। নিশ্চয়কৈ এইখন গাঁৱত যিহেতু ইজনৰ পিছত আনজনকৈ কোভিড পেচেণ্ট বাঢ়ি আছে, আপুনি কি ক'ব? হয়, নমস্কাৰ। মই দক্ষিণ চিনাকনা হাইস্কুল এই গাঁৱত অৱস্থিত, সেই হাইস্কুলৰ প্ৰধান শিক্ষক। আৰু আমি এই গাঁৱৰ যিখিনি কোভিড হৈ আছে তেওঁলোকৰ সাহায্যৰ কাৰণে আমি যথেষ্টখিনি আগবাঢ়ি আহিছোঁ। আৰু কতৰা গাঁৱৰ ৰাজীৱ কলিতাই তেখেতে বিশেষভাৱে নিজে দায়িত্ব লৈ আজি যিখিনি কাম কৰিব লৈছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই গাঁৱৰ গোটেই পৰিয়ালবিলাক যাতে সোনকালে কোভিডমুক্ত হয়, গাঁওখনে কোভিডমুক্ত হয়, তাৰ কাৰণে আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই গাঁওখনৰ এটা সুস্থিৰ অৱস্থা যাতে পুনৰ ঘূৰি আহে। হয়, নিশ্চয়কৈ সকলোৱে সোনকালে আৰোগ্য হোৱাটো কামনা কৰিছে। আৰু এইদৰে আপুনি মই সদায় সদায় সজাগ হৈ থাকিব লাগিব, অতি সতৰ্ক হৈ থাকিব লাগিব, সাৱধানে থাকিব লাগিব। তেতিয়াহে নিশ্চয় আমি সহজতে কোভিডক পৰাজয় কৰিব পাৰিম।